নমস্কাৰ প্ৰিয় বন্ধুসকল, সপ্তাহটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। অহা সপ্তাহটো অৰ্থাৎ 10 ফেব্ৰুৱাৰী সোমবাৰৰ পৰা 16 ফেব্ৰুৱাৰী ৰবিবাৰলৈকে আপোনাৰ ৰাশি অনুযায়ী সপ্তাহটো কেনেকুৱা যাব, কি কৰিব লাগিব, কি কৰিব নালাগে বা কেনেকুৱা ধৰণৰ ৰিমেডিজ আপুনি গ্ৰহণ কৰিব, এই বিষয়ে এই ভিডিঅ'টোত আজি ক'ম। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। সপ্তাহটো ভাল বেয়াৰ মাজেদি পাৰ হ'ব, ধন টকা পইচা বৃদ্ধি হ'ব, সেই অনুপাতে আপোনাৰ খৰচো মাত্ৰাও বৃদ্ধি হ'ব। যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতেই সাৱধানে আগবাঢ়িব, বাদ বিবাদৰ পৰা হাত সাৰি চলিব, নহ'লে আপোনাৰ ক্ষতি হোৱাটো যোগ দেখা যায়। পাৰিবাৰিক ভালদৰে যাব, নতুন কামৰ সুযোগ সন্ধান পাব, কিন্তু ধৈৰ্য ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, টেনচন বৃদ্ধি পাব। ষ্টুডেণ্টৰ বাবে মনোযোগ ভাল থাকিব। যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত খৰখেদা নকৰিব। প্ৰেমত আৱেগ বাঢ়িব, নতুন প্ৰেম আৰম্ভ হোৱাৰ যোগ দেখা যায়, কিন্তু খং ৰাগৰ পৰা কিছু ভুল বুজাবুজি হ'ব পাৰে, তাৰ কাৰণে আপুনি সাৱধানে থাকিব। গোটেই সপ্তাহটো সূৰ্যক প্ৰণাম কৰিব, ওং হ্ৰিং সূৰ্যায় নমঃ বুলি কৈ আপোনাৰ সপ্তাহটো শুভ হ'ব। এতিয়া আগবাঢ়িছোঁ দ্বিতীয়টো ৰাশি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটোৰ আৰম্ভণি আৰু শেষৰ ফালে ভালদৰে যাব, কিন্তু মাজৰ ভাগত কিছু সমস্যাই আপোনাক আমনি কৰিব পাৰে। বিশেষকৈ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব। ভুল ঠাইত ইনভেষ্টমেণ্ট কৰাৰ বাবে আপোনাৰ ধন নষ্ট হোৱাৰ যোগ দেখা যায়। ইনকাম একে থাকিব। সপ্তাহটোৰ ছেভিং কৰাৰ প্ৰতি আপোনাৰ মনোযোগিতা আগবাঢ়িব। কৰ্মস্থানত সন্মান বৃদ্ধি পাব। স্বাস্থ্য এই সপ্তাহটোত ভালে থাকিব, কিন্তু খোৱা লোৱাত কিছু ডিচিপ্লিন আপুনি মেইনটেইন কৰিব লাগিব। ষ্টুডেণ্টৰ বাবে ভাল সময়, ধৈৰ্যৰে পঢ়ক, ভাল ফল নিশ্চয় পাব। প্ৰেমত শুভ। আপোনাৰ আলোচনাৰ মাজেদি কোনো পূৰ্বৰ ভুল বুজাবুজি থাকিলে এইটো সপ্তাহত দূৰ হোৱাৰ সম্ভাৱনা আছে। বিবাহ প্ৰত্যাশীসকলৰ বাবে বিবাহৰ কথা পতাৰ ভাল সময়। সপ্তাহটো ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব, আপোনাৰ সপ্তাহটো ভালদৰে পাৰ হ'ব। এতিয়া আগবাঢ়িছোঁ তৃতীয়টো ৰাশি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো ভালদৰে যাব। ইনকাম আৰু খৰচ সমানেই থাকিব। কৰ্মত চাপ বৃদ্ধি পাব, প্ৰেছাৰ বাঢ়িব কৰ্মত। ইনভেষ্ট কৰিলে সাৱধানে কৰিব। আপোনাৰ যি কাম কৰিব এই সপ্তাহটোত, সেই সকলোখিনি কাম আপুনি বেকগ্ৰাউণ্ডত থাকি কৰিব লাগিব। আপুনি ফ'কাছত আহিব নোৱাৰিব, কিন্তু এই কৰ্মৰ পৰা আপোনাৰ এক্সপিৰিয়েঞ্চ বহুগুণে বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু ৰোগ, টোপনিৰ সমস্যা আদি আহিব পাৰে। তাৰ বাবে আপুনি মোবাইল কমকৈ চোৱা কৰক। পৰিয়ালত ধাৰ্মিক কাম কাজ কৰাৰ যোগ দেখা যায়। ষ্টুডেণ্টৰ বাবে এই সপ্তাহটো পঢ়াৰ একাগ্ৰতা কিছু কম থাকিব। পঢ়াৰ সময়সূচী আপুনি পৰিৱৰ্তন কৰি লওক। প্ৰেমত তৃতীয় ব্যক্তিৰ হস্তক্ষেপত কিছু জটিলতা আহিব পাৰে, তাৰ কাৰণে সাৱধান হৈ থাকিব। সপ্তাহটো হনুমান চালিচা পাঠ কৰক, নহ'লে হনুমান চালিচা আপুনি শুনক, আপোনাৰ সপ্তাহটো ভালদৰে পাৰ হ'ব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ সপ্তাহটো কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে। এডিশ্যনেল খৰচৰ বাবে আপুনি কিছু
অসুবিধাৰ সন্মুখীন হ'ব, কিছু টেনশ্যনত থাকিব। কৰ্মত অধিক মনোযোগ দিব লাগিব, কিন্তু পেণ্ডিং হৈ থকা কামবোৰ আপোনাৰ এইটো সপ্তাহত পূৰা হোৱাৰ সম্ভাৱনা অধিক। পাৰিবাৰিক সমস্যা নাথাকে, পৰিয়ালৰ পৰা আপুনি ফুল ছাপোৰ্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰত হাই বিপিৰ সমস্যাই আপোনাক কিছু কষ্ট দিব পাৰে। জ্বৰ, চৰ্দি এইবোৰ আহিব পাৰে সপ্তাহটোত। ষ্টুডেণ্টসকলে ডিপলি ষ্টাডি কৰক, গভীৰভাৱে তেওঁলোকে পঢ়ক, ভাল সময়। প্ৰেমত শুভ মিলনৰ যোগ আছে, মাথো আৱেগক কিছু কণ্ট্ৰল কৰি ৰাখিব। সপ্তাহটোৰ শনি মন্ত্ৰ জপ কৰিলে আপোনাৰ বাবে অত্যন্তই শুভ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটোৰ আৰম্ভণি সিমান ভাল নহয়। সৰু সুৰা দুৰ্ঘটনা হোৱাৰ যোগ দেখা যায়। সপ্তাহটোৰ শেষলৈ কিন্তু আপোনাৰ এই সকলোখিনি দুখ আপোনাৰ আঁতৰি যাব। সম্পত্তিক লৈ সম্পৰ্কীয়ৰ মাজত বাদ বিবাদ হ'ব পাৰে। হঠাৎ হাতলৈ ধন আহিব। ধৰ্মীয় স্থান দৰ্শন কৰাৰ সুযোগ পাব আপুনি এইটো সপ্তাহত। স্বাস্থ্য ভালদৰে থাকিব। নেতৃত্ব দিয়া আৰু প্ৰমোচনৰ আপোনাৰ যোগ আছে। কৰ্মত আপুনি নেতৃত্ব দিব পাৰিব বা কৰ্মত আপোনাৰ প্ৰমোচন হ'ব পাৰে এইটো সপ্তাহত। শিক্ষাৰ্থীৰ আত্মবিশ্বাস অটুট থাকিব। ভাল ফলাফল পোৱাৰ যোগ আছে। প্ৰেমত সফলতা থাকিব। সম্পৰ্ক মজবুত হ'ব। সপ্তাহটো ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিলে আপোনাৰ অত্যন্ত শুভ ফল পাব। সকলো দুখ দুৰ্গতি আপোনাৰ বিনাশ হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। সপ্তাহটো ভালদৰেই যাব। ধন টকা পইচা বাবে চিন্তা কৰিবলগীয়া নাথাকে আপোনাৰ। সকলো কৰ্মতে পৰিয়ালৰ ফুল্লি আপুনি ছাপোৰ্ট পাব। পাৰিবাৰিক ভাল। সপ্তাহটোৰ মাজভাগত কিছু পেটৰ সমস্যাজনিত ৰোগৰ যোগ দেখা যায়। তাৰ বাবে আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত কিছু কণ্ট্ৰল ৰাখিব। যিকোনো বস্তু বিশেষকৈ ফাষ্টফুড জাতীয় বস্তুৰ পৰা আপুনি বিৰত থকাই ভাল। এই সপ্তাহটো আপোনাৰ সঞ্চয় কৰাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। শিক্ষাৰ্থীৰ বাবে ভাল সময়। শিক্ষাত উন্নতিৰ যোগ আছে। প্ৰেমত শুভ। গোপন প্ৰেমৰ প্ৰকাশ ঘটিব পাৰে। আপোনাৰ সপ্তাহটো ভালদৰে যাব। বিশেষ চিন্তা কৰিবলগীয়া নাই। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সপ্তাহটো অভাৰঅল ভালদৰে থাকিব। কৰ্মৰ সময়সূচী বৃদ্ধি পাব। সেইদৰে আপোনাৰ উপাৰ্জনো বৃদ্ধি হ'ব। পাৰ্টনাৰশ্বিপ বিজনেছত আপুনি লাভৱান্বিত হ'ব পাৰিব। কৰ্মত নতুন প্ৰস্তাৱ আহিব। পাৰিবাৰিক ভাল। মানসিক চাপ বৃদ্ধি পাব। মেণ্টেল প্ৰেছাৰ আপোনাৰ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ অসুখ আহিব পাৰে। খোৱা লোৱাৰ ক্ষেত্ৰত ডিচিপ্লিন মেইনটেইন কৰাটো অত্যন্তই আৱশ্যক। শিক্ষাৰ্থীয়ে গ্ৰুপ ডিছকাশ্যন কৰি পঢ়িলে এইটো সপ্তাহত ভাল ফল পোৱাৰ সম্পূৰ্ণ সুযোগ আছে। প্ৰেমত ৰোমান্টিক যুগ, ৰোমান্টিকৰ সময়। বিবাহ প্ৰত্যাশিত প্ৰাৰ্থীসকলে বিবাহৰ প্ৰস্তাৱ আনিব পাৰে। সপ্তাহটো আপোনাৰ মেণ্টেল প্ৰেছাৰ কমাবৰ কাৰণে মেডিটেশ্যন কৰক। মানসিক চাপ আপোনাৰ দূৰ হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটো অভাৰঅল ভালেই দেখা যায়। হাতলৈ ধনগমন একেই থাকিব। আগৰ তুলনাত আপোনাৰ ধনগমন বৃদ্ধিও নহয় আৰু কমিও নাযায়। কিন্তু অলাগতিয়াল খৰচৰ মাত্ৰা আপোনাৰ কিছু বৃদ্ধি পাব। তাৰ কাৰণে আপুনি কিছু চিন্তা কৰিবলগীয়া হ'ব। কৰ্মস্থানত কোনো পৰিৱৰ্তন দেখা নাযায়। গতানুগতিক থাকিব। পৰিয়ালত সুখ শান্তি একেদৰেই থাকিব।
স্বাস্থ্য আপোনাৰ এই সপ্তাহটোত ভালেই থাকিব, যদিও হঠাৎ শৰীৰৰ কোনো অংগত আপোনাৰ বিষ অনুভৱ হ'ব পাৰে। শিক্ষাৰ্থীৰ বাবে এইটো সপ্তাহ অত্যন্ত ভাল সময়। পুৰণা চেপ্টাৰ যদি শিক্ষাৰ্থীসকলে ৰিপিট কৰে তেনেহ'লে তাৰ পৰা ভাল ফল পাব। প্ৰেমত খুবেই সাৱধান হওক। সন্দেহৰ বাবে প্ৰেম ভংগ হ'বও পাৰে, তাৰ কাৰণে আপোনালোকে খুব সাৱধানে থাকিব। কথা বাৰ্তা কওঁতেও খুব সাৱধানে কৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটো আৰম্ভণিতে স্বাস্থ্য আৰু ধন টকা পইচাৰ সমস্যাই কিছু দেখা দিব পাৰে, কিন্তু সপ্তাহৰ শেষৰ ফালে লাহে লাহে এই সমস্যাবোৰ আপোনাৰ দূৰ হ'ব। পুৰণা বন্ধুৰ পৰা হঠাৎ আপুনি লাভান্বিত হৈ পৰিব। ইনকাম আপোনাৰ ভালেই থাকিব। ভ্ৰমণ আৰু শিক্ষা বিষয়ত আপোনাৰ খৰচৰ মাত্ৰা কিছু বৃদ্ধি হোৱাৰ যোগ দেখা যায়। দূৰ ভ্ৰমণৰ যোগ আছে। আপুনি দূৰলৈ ক'ৰবাত ভ্ৰমণত যাবলগীয়া হ'ব পাৰে। ছুগাৰ আৰু বিপিৰ সমস্যাই আপোনাক কিছু অশান্তি দিব পাৰে এই সপ্তাহত, তাৰ কাৰণে আপুনি কিছু সজাগতা অৱলম্বন কৰি চলিব। শিক্ষাৰ্থীৰ বাবে নতুন ছাবজেক্ট বাছনি কৰি শিকাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। প্ৰেমত আনন্দৰ সময়। হঠাৎ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। সপ্তাহটো সূৰ্য প্ৰণাম কৰক। ওং হ্ৰীং সূৰ্যায় নমঃ। আপোনাৰ গোটেই সপ্তাহটো ভালদৰে যাব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। সপ্তাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ভালদৰে যাব। স্বাস্থ্য, কেৰিয়াৰ, ফাইনেন্স, এডুকেশ্যন আদি সকলোবোৰ দিশতে আপোনাৰ ভালেই থাকিব। সপ্তাহটোৰ শেষৰ ফালে কোনো ইণ্টাৰভিউৰ ৰিজাল্ট আপোনাৰ আহিব পাৰে। যদি কোনোবাই ইণ্টাৰভিউ দি থৈছিলে তেনেহ'লে এই সপ্তাহৰ শেষৰ ফালে তাৰ ৰিজাল্ট আপুনি পাব পাৰে। নতুন চ'ৰ্চৰ পৰা ধন আহিব আপোনাৰ। স্বাস্থ্য ভালেই দেখা যায়। শিক্ষাৰ্থীৰ সৃষ্টিশীল কামত মনোযোগ বৃদ্ধি পাব। টেকনিকেল কামত সাফল্য অৰ্জন কৰিব পাৰিব। প্ৰেমত ধৈৰ্যৰ পৰীক্ষাৰ সন্মুখীন আপুনি হ'ব লাগিব। সপ্তাহটো শনি মন্ত্ৰ জপ কৰক। আপোনাৰ সপ্তাহটো ভালদৰে যাব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটো ভালেই থাকিব। ধন, মান সন্মান বৃদ্ধি পাব। পাৰিবাৰিক কোনো সমস্যা নাথাকে। পাৰিবাৰিক সুখ শান্তি অটুট থাকিব। আত্মবিশ্বাস আপোনাৰ এইটো সপ্তাহত বৃদ্ধি পাব। নিউ চ'ৰ্চৰ পৰা ধনাগমন ঘটিব। কাৰিকৰী কৰ্মীসকলৰ বাবে এই সপ্তাহটো অত্যন্তই লাভদায়ক সময়। সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্য ভালে থাকিব। শিক্ষাৰ্থীয়ে সৃষ্টিশীল মনোভাৱ বাঢ়িব। আত্মবিশ্বাস বাঢ়িব, কিন্তু কঠোৰ পৰিশ্ৰমৰ সন্মুখীন হ'ব লাগিব। বন্ধুত্বৰ মাজত হঠাৎ প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। আপোনাৰ এই সপ্তাহটো ভালদৰে যাব। বিশেষ চিন্তা কৰিবলগীয়া নাই। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপ্তাহটো ভালদৰে পাৰ হ'ব। ধন, টকা পইচা, সম্পত্তি, পাৰিবাৰিক সকলো সুখ শান্তিৰ মাজেৰে থাকিব। নতুন যান বাহন বা সম্পত্তি লাভ কৰাৰ আপোনাৰ যোগ আছে। স্বাস্থ্য ভালেই থাকিব, কিন্তু মাজে সময়ে দুশ্চিন্তা আপোনাৰ বৃদ্ধি পাব। কল্পনাবোৰ বাস্তৱত ৰূপায়িত হোৱাৰ সম্পূৰ্ণ যোগ দেখা যায়। শিক্ষাৰ্থীসকলৰ স্মৃতিশক্তি বৃদ্ধি পাব। যি পঢ়ে সকলোখিনি ভালদৰে মনত থাকিব আৰু পঢ়াবোৰ সোনকালে আয়ত্ত কৰি ল'ব পাৰিব। প্ৰেমত আৱেগ বাঢ়িব। ভুল সিদ্ধান্তই প্ৰেমত বিচ্ছেদ আনিব পাৰে, তাৰ কাৰণে সাৱধানে থাকিব। সপ্তাহটো শনি মন্ত্ৰ জপ কৰক।
আপোনাৰ গোটেই সপ্তাহটোৰ দুখ দুৰ্গতি দূৰ হ'ব, আপোনাৰ সপ্তাহটো ভালদৰে পাৰ হ'ব। প্ৰিয় বন্ধুসকল, এইখিনি আছিল ৰাশি অনুযায়ী আপোনাৰ সপ্তাহটো কেনেদৰে পাৰ হ'ব তাৰে বিৱৰণ। প্ৰিয় বন্ধুসকল, শাৰীৰিক অসুস্থতাৰ কাৰণে মই যোৱা সপ্তাহটোত এই ভিডিঅ'টো বনাব নোৱাৰিলোঁ, তাৰ কাৰণে দুখিত। আৰু প্ৰিয় বন্ধুসকল, মোৰ এই চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পায়। আৰু ভিডিঅ'সমূহ আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকৰ সপ্তাহটো ভালদৰে যাওক। ধন্যবাদ।